মিত্ৰসকল, মই অমৰজ্যোতি মহন্ত অমৃতস্য পুত্ৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক প্ৰথমতে মই যথেষ্ট শুভকামনা জনাইছোঁ। কাৰণ আজি সুদীৰ্ঘ প্ৰায় 2-3 মাহৰ মূৰত আৰু এটা আধ্যাত্মিক প্ৰসংগ লৈ কিনে মই আপোনালোকৰ ওচৰত আহিছোঁ। পূৰা 2-3 মাহৰ মূৰত যিখন কিতাপ মই হাতত লৈ আছোঁ, এই কিতাপখন দেখা পাইছে নিশ্চয়। কিতাপখন নিশ্চয় দেখা পাইছে। এইখন হৈছে অলৌকিক জ্ঞানগঞ্জ। কিতাপখনৰ নাম অলৌকিক জ্ঞানগঞ্জ। এইবিলাক কিতাপ অসমত নাপায় আৰু অসমীয়া ভাষাত এইবিলাক দুষ্প্ৰাপ্য। কাৰণ যিমান আধ্যাত্মিক কিতাপ আছে সকলো বাঙালী অথবা হিন্দী আৰু বাঙালী ভাষাৰ বাহিৰে ভাৰতৰ যিবিলাক জ্ঞানগৰিষ্ঠ ঋষিশ্ৰেষ্ঠ তত্ত্বদৰ্শী ব্ৰহ্মদৰ্শী মহাপুৰুষসকলৰ কিতাপবিলাক পোৱা নাযায়। আৰু মই জীৱনকালত যিমান যোগ জ্ঞান তন্ত্ৰ প্ৰেম সিদ্ধ মহাপুৰুষৰ যিমান কিতাপ পঢ়িছোঁ, প্ৰায় 80% প্ৰায় বাঙালী, বাকীবিলাক হিন্দী। গতিকে এই কিতাপখন এখন অলৌকিক কিতাপ, অলৌকিক জ্ঞানগঞ্জ। তাৰমানে জ্ঞানগঞ্জৰ নাম আপোনালোকে যিসকলে সাধন জগতৰ লগত জড়িত আপোনালোকে নুশুনাকৈ থকা নাই। তিব্বতৰ এনে এটা অংশ, হিমালয়ৰ এনে এটা গোপন অংশ, যিটো অংশৰ ওপৰত এতিয়াও দেশ বিদেশৰ বিভিন্ন গৱেষণা চলি আছে। বিশেষ কৰি চীনা চৰকাৰেতো অগম্য গৱেষণা কৰি আছে আজি বহু বছৰ ধৰি, কিন্তু এতিয়ালৈকে জ্ঞানগঞ্জ বুলি ঠাইখিনিৰ কোনো সংসূত্ৰই ওলাব পৰা নাই। এই জ্ঞানগঞ্জ এনে এখন ঠাই, যিখন ঠাইত যিসকল যোগ মাৰ্গত, জ্ঞান মাৰ্গত অথবা প্ৰেম মাৰ্গত বা তন্ত্ৰ মাৰ্গত, সৰ্বমাৰ্গত যিসকলে অতি সুউচ্চ ভূমি লাভ কৰি ব্ৰহ্মজ্ঞানত প্ৰতিষ্ঠিত হৈ, ব্ৰহ্মানন্দত প্ৰতিষ্ঠিত হৈ যিসকলে জগতৰ মংগলৰ কাৰণে অহৰ্নিশে সাধনাত ৰত হৈ আছে, সেইসকল ঋষি মহৰ্ষি ব্ৰহ্মৰ্ষি বা দেৱকল্প পুৰুষসকলে জ্ঞানগঞ্জত আছে। শুনা যায় নেতাজী সুভাষ চন্দ্ৰ বোসো বৰ্তমান জ্ঞানগঞ্জত আছে, কাৰণ অসংখ্য মহাপুৰুষৰ মুখেৰে মই এই কথাটো শুনা পাইছোঁ। ইয়াৰ উপৰি জ্ঞানগঞ্জত তৈলংগস্বামী যোৱা বুলি শুনা পাইছোঁ। বেণী গোপাল বুলি তৈলংগস্বামীৰ গুৰুভাইজনে যোৱা আমি শুনা পাওঁ। তাৰ উপৰি শ্ৰী শ্ৰী ৰাম ঠাকুৰ জ্ঞানগঞ্জত যোৱা বুলি শুনা পাওঁ। লোকনাথ ব্ৰহ্মচাৰী জ্ঞানগঞ্জত যোৱা বুলি আমি শুনা পাওঁ। আৰু দেওৰহা বাবা আৰু বিশুদ্ধানন্দ সৰস্বতী, এই দুজন মহাপুৰুষেও বৰ্তমান যুগত জ্ঞানগঞ্জত যোৱা বুলি আমি শুনা পাওঁ। জ্ঞানগঞ্জত যাবলৈ সূক্ষ্ম শৰীৰ পুষ্ট হ'ব লাগিব, কাৰণ শৰীৰৰ শোধন হ'ব লাগিব। কাৰণ এই স্থূল শৰীৰ লৈ কিনে জ্ঞানগঞ্জত কোনো যাব নোৱাৰে। যেনেকৈ আদি পৰ্বত ওম পৰ্বতৰ পৰা ইফালে কৈলাশ পৰ্বতলৈকে যেনেকুৱা কৰি এই শৰীৰ লৈ যেনেকুৱা কৰি কোনো শৰীৰে যাব নোৱাৰে। কাৰণ কৈলাশ পৰ্বতলৈ যাব পাৰে, কিন্তু কৈলাশ যিখন অপ্ৰাকৃত কৈলাশ ধাম, সেই আদি কৈলাশলৈকে কোনো যাব নোৱাৰে। ঠিক তেনেকৈ জ্ঞানগঞ্জত যাবৰ কাৰণেও যোগত অতি যিসকল সুউচ্চ স্থিতিপ্ৰাপ্ত, যিসকলে নিজৰ সূক্ষ্ম শৰীৰ কাৰণ শৰীৰ সিদ্ধ কৰি লৈছে, সেইসকল অতি সুউচ্চ স্থিতিপ্ৰাপ্ত যোগ জ্ঞান তন্ত্ৰ প্ৰেম সিদ্ধ পুৰুষসকল জ্ঞানগঞ্জত যাব পাৰে। আৰু জ্ঞানগঞ্জত একোজন সাধকৰ বয়স 5,000, 10,000, 30, 40, 50, 60,000, আনকি 1.5 লাখ, 2 লাখ, 5 লাখ বছৰ পৰ্যন্ত প্ৰাচীন সাধকসকলে জ্ঞানগঞ্জত দিন ৰাতি তপস্যা কৰি আছে। জ্ঞানগঞ্জৰ তপস্যীসকলৰ চকুৰ ভ্ৰু ইয়ালৈকে পৰা, ইয়ালৈকে চকুৰ ভ্ৰু। কাৰণ চকুৰ ভ্ৰু হৈছে এনে এটা বস্তু যিটো সকলোতকৈ কম বিকাশ হয়, চুলিত কৰি 1000 গুণ কম বিকাশ। সেই ভ্ৰুৱেই ইমানলৈকে আহা। আৰু দেওৰহা বাবাৰ বিষয়ে আপোনালোকে শুনিছে। দেওৰহা বাবা প্ৰায় 1500-2000 বছৰলৈকে জীৱিত আছিল। কাৰণ দেওৰহা বাবাৰ আশীৰ্বাদ পোৱা বিভিন্ন মিনিষ্টাৰ এতিয়াও আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টত। গতিকে দেওৰহা বাবাও গৈছিল তাতে। এতিয়াও নেতাজী সুভাষ বোস আছে বুলি কোৱা হয়। গতিকে জ্ঞানগঞ্জ হৈছে আমাৰ আধ্যাত্মিক ভাষাত বা মনোবিজ্ঞানৰ ভাষাত 3rd ডাইমেনশ্যনত অন্তৰ্গত। এতিয়া 3rd ডাইমেনশ্যন, 4th ডাইমেনশ্যন, 5th ডাইমেনশ্যন কি বস্তু, এই কথাবিলাক ইয়াতে আলোচনা কৰাটো সম্ভৱ নহয়। কাৰণ আমি সাধাৰণতে 3rd ডাইমেনশ্যন 4th ডাইমেনশ্যনত নাই। আমি যিখন পৃথিৱীত আছোঁ সেইখন পৃথিৱী 1st 2nd ডাইমেনশ্যনত চলি আছে। ইয়াতে 5th ডাইমেনশ্যনলৈকে আমিতো কল্পনা কৰিব নোৱাৰোঁ। 3rd 4th 5th ডাইমেনশ্যনৰ কথা কল্পনা কৰিব নোৱাৰোঁ। কাৰণ যি ভূমিত যোৱাৰ লগে লগে সময় শূন্য হৈ যায় আৰু দেশ কালৰ ভিন্নতা শূন্য হৈ যায়, সেই ভূমিক কোৱা হয় 3rd ডাইমেনশ্যন বা 4th ডাইমেনশ্যনৰ ভূমি। আমাৰ ইয়াতে সময়ৰ ধাৰণাটো ক'ৰ পৰা আহিছে? আমাৰ অজ্ঞান বা অবিদ্যাৰ পৰা আহিছে। তাৰমানে অতীত বৰ্তমান ভৱিষ্যতৰ যিডাল সীমাৰেখা আমাৰ মাজত আহিছে, এই সীমাৰেখাডাল আমি কল্পনা কৰি লৈছোঁ। বেদান্তৰ মতে অতীতো নাই, বৰ্তমানো নাই, ভৱিষ্যতো নাই, কেৱল মাত্ৰ নিত্য বৰ্তমান আছে। আৰু যেতিয়া মানুহে আত্মবোধৰ মাজেৰে কুণ্ডলিনীক চৈতন্য কৰি যেতিয়া একদম সহস্ৰাৰত যায়, তেতিয়া ব্ৰহ্মজ্ঞানৰ প্ৰকাশত তেতিয়া
তাৰ চিত্ৰৰ পৰা এই যিটো মায়াত কল্পিত বা ভ্ৰমত কল্পিত যিটো সময়ৰ ধাৰণা এইটো অনন্তকালৰ কাৰণে গুচি যায়। তেতিয়া তাৰ চকুত অতীত বৰ্তমান ভৱিষ্যত সকলো একাকাৰ হৈ নিত্য বৰ্তমান হৈ যায় চব। আৰু যিটো স্থানৰ ধাৰণা, যিটো আমি যিটো স্থান কল্পনা কৰি লৈছোঁ যে এইখন ভাৰত, এইখন এছিয়া, এইখন ইউৰোপ, এইটো আফ্ৰিকা, এইবিলাক সম্পূৰ্ণৰূপে কল্পিত। কাৰণ ভূগোলৰ ৰেখাবিলাক আমি কল্পনা কৰি লৈছোঁ যে এইখিনিলৈকে ভাৰত, কল্পনা কৰি লৈছোঁ এইখিনিলৈকে আমেৰিকা। কিন্তু আচলতে অখণ্ড বিশ্বৰ সকলোৱে আমি অখণ্ড বিশ্ব আৰু অখণ্ড ব্ৰহ্মাণ্ডৰ নাগৰিক। গতিকে তেনেকৈ ইউনিভাৰ্ছ বুলি ক'লে আমি নৱগ্ৰহ সমন্বিত ইউনিভাৰ্ছক বুজোঁ। কিন্তু নৱগ্ৰহ সমন্বিত ইউনিভাৰ্ছৰ ওপৰতো আৰু কোটি কোটি তাৰকা মণ্ডলী, কোটি কোটি নীহাৰিকা মণ্ডলী, কোটি কোটি আমাৰ ছায়াপথ, হাতীপথী আছে। গতিকে যাৰ পৰা পোহৰ পৃথিৱীত পৰিবৰ কাৰণে হাজাৰ হাজাৰ বছৰ লাগে। পোহৰৰ গতি সকলোতকৈ সৰ্বোচ্চ গতি, পোহৰ হৈছে সকলোতকৈ সৰ্বোচ্চ গতিমান, যাৰ সমতুল্য ৰকেট আজিলৈকে বনাব পৰা নাই আৰু ভৱিষ্যতেও বনাব নোৱাৰে। গতিকে এই পোহৰৰ গতিত কৰিও হাজাৰ গুণ বেছি গতিত পোহৰ অহা স্বত্তেও সেই একোটা নক্ষত্ৰৰ পৰা পৃথিৱীত পোহৰ আহোঁতে হাজাৰ হাজাৰ বছৰ লাগে। আলফা চেটৰি বোলা যিটো নক্ষত্ৰ আছে পৃথিৱীৰ পৰা সকলোতকৈ ওচৰত, সেই আলফা চেটৰিৰ পোহৰ পৃথিৱীত আহি পাওঁতে ৩২,০০০ বছৰ লাগে। গতিকে যদি কোনোবাই কেতিয়াবা পোহৰৰ বেগত যাব পৰা বিমানো যদি ওলায়, তেতিয়াহ'লেও একোটা একোটা নক্ষত্ৰত গৈ ফিৰি আহোঁতে আমাৰ পৃথিৱীত যেতিয়া আহি পাব তেতিয়া দেখা পাব যে কোটি কোটি বছৰ ইতিমধ্যে মানে গুচি গৈছে পৃথিৱীত। তেতিয়া কোটি তাৰমানে বংশ পৰম্পৰা তাৰমানে গুচি গৈছে। তাৰমানে আমাৰ পূৰ্বপুৰুষসকল তাৰমানে কোটি বছৰ আগতে শেষ হৈ গৈছে। তেতিয়া আমি ফিৰি আহিম তেতিয়া আমাৰ এনেকুৱা অনুভৱ হ'ব। গতিকে জ্ঞানগঞ্জ এনেকুৱা এখন দিব্য ধাম য'ত ঋষিসকলে দিনে ৰাতি তপ কৰি আছে একমাত্ৰ জগতৰ মংগলৰ কাৰণে। য'ত ভূমানন্দ পৰমহংসদেৱৰ গুৰু পূৰ্ণানন্দ পৰমহংসদেৱে য'ত গৈছিল, আপোনালোকে এই গুৱাহাটী উমাচল আশ্ৰমৰ ওপৰত যিখন আশ্ৰম আছে কালিপুৰ আশ্ৰম, কালিপুৰ আশ্ৰমত নিশ্চয় গৈছে আপোনালোকে। তাতে ভূমানন্দ পৰমহংসদেৱৰ গ্ৰন্থাৱলী আছে। পূৰ্ণানন্দ পৰমহংসদেৱে প্ৰতিষ্ঠা কৰা আশ্ৰম। পূৰ্ণানন্দ পৰমহংসদেৱে তাতে গৈছিল, অতি কৃষ্ণ যাত্ৰা কৰিছিল তেওঁৰ এজন গুৰুভাইৰ লগত। তাতে গৈ কিনে মহৰ্ষি অংগীৰাক লগ পাইছিল। মহৰ্ষি অংগীৰা হৈছে তাৰে শিক্ষক, তেওঁলোকে অন্য ঋষিসকলক শিক্ষা দিয়ে। অংগীৰাৰে বয়স তাতে ৫ লক্ষ বছৰ, তাৰমানে একদম এই ত্ৰেতা যুগৰ পৰা অংগীৰাই তাতে আছে। অংগীৰাৰ লগে লগে অগস্ত আদি, মহাতপা আদি, দীৰ্ঘতমা আদি লক্ষ কোটি তাতে এনেকুৱা ঋষিসকল এতিয়াও জীয়াই আছে। তেওঁলোকৰ শৰীৰ কায়কল্প কৰি লৈছে তেওঁলোকে। কায়কল্প কৰি লোৱাৰ অৰ্থ হৈছে তেওঁলোকৰ শৰীৰত বয়সৰ প্ৰভাৱ নপৰে, কালৰ প্ৰভাৱ নপৰে, দেশৰ প্ৰভাৱ নপৰে। এতিয়া মই যিখন অলৌকিক জ্ঞানগঞ্জ বুলি কিতাপ হাতত তুলি লৈছোঁ, কিতাপখনৰ লেখক শ্ৰীমদ শংকৰ স্বামী। শংকৰ স্বামীৰ লগত আপোনালোকৰ পৰিচয় নাই, যিসকলৰ আধ্যাত্মিক ষ্টাডি নাই। শংকৰ স্বামীৰ বিষয়ে ইয়াতে অলপমান লিখিছে, কাৰণ তেওঁ কিভাৱে জ্ঞানগঞ্জত গৈছিল। চাওক, যদি জ্ঞানগঞ্জত ঋষিসকলে নিমন্ত্ৰণ নকৰে জ্ঞানগঞ্জত কোনো যাব নোৱাৰে। এওঁ দিব্য কৈবল্য নামৰ এজন যোগিদ্ধ মহাপুৰুষৰ লগত গৈছিল আৰু তাতে তিব্বতত ইউৎসু লামা বুলি এজন পৰম সিদ্ধ তন্ত্ৰসিদ্ধ যোগিদ্ধ লামা এজনক তেওঁক লগ পাইছিল। যে ইউৎসু লামাই এওঁলোকক লৈ গৈছিল। স্বামী দিব্য কৈবল্য এওঁৰ লগত আছিল, আমাৰ এই স্বামী শংকৰ স্বামীৰ লগত। গতিকে শংকৰ স্বামীৰ বিষয়ে অলপমান ইয়াতে মই পঢ়ি দিছোঁ, আপোনালোকে সামান্য এটা পৰিচয় পাব। 2015 সালে জুন মাসে অকস্মাৎ প্ৰয়াত হন দেৱদ্বীপ। তাৰ দৈবিক কাৰণে কাহিনীৰ প্ৰয়োজনে তিব্বত কাহিনীৰ অদৃশ্য প্ৰেৰণাদাতা অন্যতম চৰিত্ৰ প্ৰচাৰ বিমুখ শংকৰ মহাৰাজকেই অগত্যা কলম ধরতে হল। শংকর মহারাজে কি লিখেছে নিজের বিষয়ে? বেনারসে ইউৎসু লামাজির সঙ্গে সাক্ষাতের সময় দেবদ্বীপ ও শঙ্কর স্বামী উভয়কে তিব্বতে জ্ঞানগঞ্জে যাবার আমন্ত্রণ জানিয়েছিলেন স্বয়ং লামাজি। তার মানে ইউৎসু লামাই, যোগিদ্ধ জ্ঞানিদ্ধ তন্ত্ৰসিদ্ধ ইউৎসু লামাই এওঁলোকক আমন্ত্ৰণ জনাইছিল জ্ঞানগঞ্জ যাবৰ কাৰণে। কাক? দিব্য কৈবল্য আৰু শংকৰ স্বামীক। এই কিতাপখন লিখিছে দিব্য কৈবল্যই। তাৰপিছত চাব, শংকর মহারাজের কাছ থেকে তিব্বত যাবার নির্দেশ পেয়েছিলেন। শঙ্কর মহারাজের তিব্বত যাত্রা প্রাককালে দেবদ্বীপ পৌঁছে গিয়েছিলেন শঙ্কর মহারাজের উত্তর কাশিষ্ঠ বারানাপথের শিখরধাম কুটিয়ায়। যাত্রার পূর্বে দুজনে একসঙ্গে শিখরধাম থেকে নিচে উত্তরকাশীতে নেমে এসেছিলেন। দেবদ্বীপ লামাজি নির্দেশ না পাওয়াতে উত্তরকাশী থেকে হরিদ্বার ফিরে গেলেন ট্রেন ধরে তার স্বভূমিতে প্রত্যাবর্তনের উদ্দেশ্যে। অন্যদিকে শঙ্কর মহারাজ জ্ঞানগঞ্জের উদ্দেশ্যে তিব্বতের পথে যাত্রা করলেন। আরও এজন আছিল দেৱদ্বীপ বুলি, কিন্তু দেৱদ্বীপে ওপৰৰ পৰা নিৰ্দেশ নোপোৱাৰ কাৰণে যাব নোৱাৰিলে। যাব নোৱাৰাৰ কাৰণে কোন কোন গ'ল? শংকৰ স্বামী গ'ল আৰু দিব্য কৈবল্য গ'ল। এই একা যাবার নির্দেশ পাঠানোর পিছনে তাৎপর্য এটাই ছিল যে ত্রিকালদর্শী যোগী ইউৎসু লামাজি বুঝতে পেরেছিলেন দেবদ্বীপের বর্তমান মোর জীবনের আয়ু প্রায় শেষ, বাকি আর
কয়েকটা দিন মাত্র, পার্থিব কর্ম তার এই জন্মের মতো সমাপ্ত। এই কারণে সর্বজ্ঞ লামাজি দেবদীপকে পুনরায় নতুন কর্মে অলৌকিক যোগভূমিতে প্ৰৱেশ করতে নিৰুদ্ধ করলেন। গতিকে ইয়াতে এই চাওক এটা ফটো এখন দিছে, জ্ঞানগঞ্জৰ এখন কল্পিত ফটো দিছে। আচলতে এই থাৰ্ড ডাইমেনশ্যনৰ জাগাবিলাকত আচলতে ফটো তুলিব নোৱাৰে কোনো, কাৰণ এই জাগাবিলাকত সেই ব্ৰহ্মৰ্ষিসকলৰ হেৰি নহ'লে, নিমন্ত্ৰণ নহ'লে কোনো যাব নোৱাৰে, আৰু তাতে ফটো তুলিব নোৱাৰে। আৰু এই জাগাবিলাকত কি নাই, পানীও নাই আৰু কোনো ভূমিও নাই, ভূমি শূন্য স্থান। এই স্থানবিলাক ভূশূন্য স্থান, কেৱল শিল আছে, পাথৰ আছে। গতিকে ইয়াৰ বিষয়ে হাজাৰ ক'লেও ক'ব নোৱাৰোঁ। মই আজি মাত্ৰ এটা কাহিনী ক'ম যে স্বামী শংকৰ স্বামীয়ে এতিয়া যেতিয়া জংঘলত ঘূৰি ফুৰিছিল, জ্ঞানগঞ্জ যাওঁতে যিবিলাক ভয়ানক ভয়ানক জংঘল পাইছিল, সেই জংঘলত যাওঁতে এগৰাকী প্ৰেতিনী লগ পাইছিল। প্ৰেতিনী তাৰমানে প্ৰেতজনীত থকা এগৰাকী নাৰীক লগ পাইছিল, আৰু সেই প্ৰেতজনীত থকা নাৰীগৰাকী আছিল এই মোগল যুগৰে নাৰী। মোগল যুগৰ পৰা কিভাৱে আজি ইমান শ বছৰ প্ৰেতজনীত আছিল, আৰু প্ৰেতজনীত থকা সেই নাৰীগৰাকী কি কৈছিল মালতী বোলা সেই নাৰীগৰাকী, আৰু কিভাৱে শংকৰ স্বামীয়ে সেই প্ৰেতজনীত থকা নাৰীগৰাকীক উদ্ধাৰ কৰিছিল, এই কাহিনীটো মই ইয়াতে অলপমান পাঠ কৰিম, আপোনালোকে শুনি যাব। এই কাহিনীটো মই পাঠ কৰিম। তেওঁলোকে এটা মঠত যাই উপস্থিত হ'ল, বিশেষ কৰি শংকৰ স্বামী যেতিয়া ঘোৰ জংঘলত এটা মঠত যাই উপস্থিত হ'ল, তেতিয়া কি পালে, প্ৰায় 18 কিলোমিটাৰ চৰাই উংৰাই পৰ্বত্য পথ অতিক্ৰম কৰোঁতে সূৰ্য অস্তাচলে, বহুত ওপৰলৈকে গৈ সূৰ্য অস্তাচলত যেতিয়া পাই গ'ল, তেতিয়া তেওঁ এটা অগম্য দুৰ্গম জংঘলত এটা মঠ এটা পালে, ছিন্ন ভিন্ন এটা মঠ পালে। আজ আলো অধিৰি ঘেৰা অস্ফুট চন্দাই বৈদানী মঠে পৌঁছিলাম। বৈদানী মঠটোৰ নাম। বৈদানী মঠের ফটক দেখিয়ে নবীন সন্ন্যাসী সন্ধ্যার অন্ধকারে অন্তর্নিহিত হয়ে গেলেন। এজন সন্ন্যাসীয়ে তাৰমানে তেওঁক আকস্মিকভাৱে লগ পাই কিনে বৈদানী মঠলৈকে লৈ আহিল এই শংকৰ স্বামীক, আৰু শংকৰ স্বামীক সেই মঠটোলৈকে পৌঁছাই দি কিনে আকস্মিকভাৱে তেওঁ নোহোৱা হ'ল। তাৰ পিছত কোঠায় গেলেন বোজা গেল না, হয়তো আশে পাশে তার ভিন্ন কুটির আছে। মঠের অভ্যন্তরে তখন বেহাগে গীত চলেছিল, এবার গীত বন্ধ হল। তোরণদারে দাঁড়িয়ে মঠর অভ্যন্তর ভাগ দেখেছি প্রশস্ত প্রাঙ্গণ মধ্যস্থ এক মন্দির, ভিতরে কয়েকটি আবাসগৃহ। মঠটি সম্পূর্ণ প্রাচীরে ঘেরা, প্রাচীন সংলগ্ন অনেক ছোট নদী, এটাই মুখ্য প্রবেশদ্বার। দরজা পার হয়ে মন্দির প্রাঙ্গণে এলুম। বেদিকাতে বসে তখন এক কন্যা বিলাপ করেছে। আমাকে দেখে বিরহ বিভুর সেই কন্যা রোদন শান্ত হল, বললে আসুন মায়ের মন্দিরের বারান্দায় বসেই মায়ের বন্দনা করলাম। দেখেছি বিগ্রহের সম্মুখস্থ চতুর্মুখে প্রদীপের 4টি শিখা দপদপ করে জ্বলছে। মূর্তিমান হল মা ছিন্নমস্তার, মিঠুনরত মানব মানবিতার চরণ তলে। মায়ের কাটা মুন্ডের রক্তধারা পার্শ্বস্থ প্ৰীতিনী দুটির মুখে ভীতিপ্রদ বিগ্রহ। তাতে গৈখিনে দেখিলে যে ছিন্নমস্তা নামৰ যিটো বিগ্ৰহ, এই ছিন্নমস্তা বিগ্ৰহৰ তলত দুটা নৰনাৰী মিথুনীভূত হৈ আছে, আৰু এটাৰ গল কাটা আছে, আৰু সেই ৰক্ত ছিন্নমস্তাই পান কৰি আছে। অতি ভয়ানক দৃশ্য। এগৰাকী কন্যাই কান্দি থকা দেখা পালে। তাতে কন্যাগৰাকী মাতিলে যে আহা, আমি মা ছিন্নমস্তাক আমি দুজনে লগ লাগি কি কৰোঁ, বন্দনা কৰোঁ। তেতিয়া এওঁ ক'লে, শংকৰ স্বামী সেই কন্যাগৰাকী ক'লে, এখানে আর কে আছেন? তরুণীরা উত্তর দিলে, মা ছিন্নমস্তা আর আমি। বলি, এই জনহীন বনপ্ৰদেশে তুমি একলা? কে এই মঠের মালিক? কেনেই বা রোদন? তেতিয়া সেই ছোৱালীজনী ক'লে যে মহারাজ, সবেই বলছি, মা মঠের অধিষ্ঠাত্রী মাই মালিক, আর আমি এক জীবন্ত অভিশপ্ত। আমি এখানে অনেক কাল আটকে আছি। দিল্লিতে তখন শাহ আলম বাচ্চা, বাংলায় তখন কোম্পানি শাসন বাংলার। সে সময় আমি রহিলাখন্দের এক রাজার একমাত্র রাজকুমারী মালতী। বাবার ইচ্ছা ছিল আমাকে বিয়ে দিয়ে জামাই বেটিকে রাজ্যভার দিবে। বিপুল সমারোহে আমার বিবাহ সম্পন্ন হয়। বরযাত্রীর শোভাযাত্রা নিয়ে আমরা শ্বশুর বাড়ির পথে ফিরেছি। বন পথে অতর্কিতে আমরা ডাকাতের হাতে পড়ি। ডাকাত আমাকে লুট করে অবধ রাজ্যের নবাবের কাছে উপহার দেবে, এটা আছিল ডাকাতের দলের উদ্দেশ্য। পুরোটাই ছিল নবাবের পরিকল্পিত কৌশলী ষড়যন্ত্র। জঙ্গলে দস্যু দলের সাথে সম্মুখ যুদ্ধে রহিলাখণ্ডের ভারী উত্তরাধিকারী আমার স্বামী গুরুতর ঘাইল হয়ে সেখানে মারা গেলেন। সেই কন্যাগৰাকী কি ক'লে শংকৰ স্বামীক, যে মই ইয়াতে শ বছৰ ধৰি প্ৰেতজনীত আছোঁ, কাৰণ মই অত্যন্ত অভিশপ্ত। কাৰণ দিল্লীত যিসকল যেতিয়া শাহ আলম আছিল, শাহ আলমৰ ৰাজত্ব যেতিয়া আছিল, তেতিয়া শাহ আলম থাকোঁতে কোম্পানীৰ শাসন আছিল বাংলাত। আৰু সেই সময়ত আমি ৰহিলাখণ্ডৰ ৰাজ্যৰ একমাত্ৰ ৰাজকুমাৰী আছিলোঁ মই মালতী।
মই আছিলোঁ ৰহিলা খণ্ড ৰাজকুমাৰৰ একমাত্ৰ ৰাজকন্যা মালতী। আৰু মোক পিতৃ য'ত বিয়া দিছিল সেইজন পুৰুষৰ লগত আমি যেতিয়া আকস্মিকভাৱে জংঘলৰ পথত আহি আছিলোঁ তেতিয়া আমাক ডকাইতে আক্ৰমণ কৰিলে। আক্ৰমণ কৰি কিনে ডকাইতৰ সেই আক্ৰমণত কি হ'ল, মৃত্যু কাৰ হ'ল, মোৰ স্বামীৰ অকালতে মৃত্যু হ'ল। আৰু মই মহাপাপিষ্টা যে স্বামীক তাৰমানে সেই অৱস্থাত এৰি কিনে মই ঘৰ জংঘলেদি মই পলাই নিজৰ প্ৰাণ ৰক্ষা কৰিলোঁ। এতিয়া ক'ব যে জঙ্গলে দস্যু দলের সাথে সম্মুখ যুদ্ধে রহিলা খণ্ডের ভাবি উত্তরাধিকারী আমার স্বামী গুরুতর ঘায়েল হয়ে সেখানে মারা গেলেন। তখন তেওঁৰ স্বামী মৃত্যু হল। তেওঁ আছিল রহিলা খণ্ড রজাৰ উত্তরাধিকারী, একমাত্র উত্তরাধিকারী। তেতিয়া আমি পাপিয়সী পত্নীহীন হয়ে সন্তর্পণে বন পথে পালালাম। তারপর ছদ্মবেশে নৈমিষারণ্যের গোমতী তটে এক মন্দির বনাই সেখানে আমার মায়ের মা দিদিমাকে নিয়ে বৈধব্য জীবনব্রতে পূজা অর্চনাতে আত্মলন হয়। তাৰপৰা পলাই গ'ল মালতী। পলাই কিনে ওচৰতে এটা মন্দিৰ বনাই কিনে তাতে কি কৰিলে, পূজা অৰ্চনাত লীন হৈ থাকিব ধৰিলে। আৰু এক নবীন সন্যাসী ৰাঘৱানন্দজী বুলি এজন নবীন সন্যাসীৰ ওচৰত কি হ'ল, এই মালতীয়ে দীক্ষাপ্ৰাপ্ত হ'ল। গতিকে মালতী নামৰ কন্যাগৰাকী কাক কৈ আছে, গোটেই কাহিনীখিনি শংকৰ স্বামীক কৈ আছে যে এনেকুৱা কৰি মোৰ মানে স্বামীক হত্যা কৰিলে হেৰিবিলাকে, নবাবৰ সৈন্যই, নবাবে পঠাই দিয়া মানে দস্যু দলে মোক হত্যা কৰিলে। কাৰণ সেই সময়ত নবাব কোন আছিল, দিল্লীৰ শ্বাহ আলম। গতিকে তেওঁলোকৰ দস্যু দলে মোৰ স্বামীক হত্যা কৰাৰ পিছত মই তেতিয়া পলালোঁ। পলোৱাৰ পিছত মই এটা মঠত অকলে অকলে থাকিলোঁ পূজা অৰ্চনা কৰি কিনে। আৰু এজন নবীন সন্যাসী ৰাঘৱানন্দ বুলি এজন নবীন সন্যাসীৰ ওচৰত মই দীক্ষা গ্ৰহণ কৰিলোঁ। কন্যাৰ কথা শুনে ভারী অবাক হলাম, মনে মনে ভাবলাম পাগলি মেয়ে কি সব কথা বলল। শাহ আলম বাচ্চা, কোম্পানি শাসন, অযোধ্যার নবাব, রহিলা খণ্ডের রাজকুমারী, এর কি সামঞ্জস্য। মেয়েটি তো 15-16 বছর তরুণী, কাঁচা বয়স। যাক গো, দেখা যাক ইতিবৃত্তের কোঠায় ইতি হয়। সজল চোখে মেয়েটি তার বেদনা ভরা অতীত কাহিনী বলে চলছে। চাওক কিমান ডেঞ্জারাস কথা। শ বছৰ আগতে সেই মোগল শাহ আলমৰ ৰাজত্ব, ৰহিলা খণ্ডৰ সেই ৰাজকুমাৰী নিজক পৰিচয় দিছে ৰহিলা খণ্ডৰ ৰাজকুমাৰী বুলি। শ বছৰ আগত তে সাধাৰণ পুৰুষে যদি এনেকুৱা এগৰাকী ছোৱালীক সেই দুৰ্গম জংঘলত লগ পালে হয়, লগে লগে হাৰ্ট ফেইল হৈ মৰিল হয়। আমাৰ দৰে ল'ৰাইটো হাৰ্ট ফেইল হৈ নিঃসন্দেহে মৰিলোঁ হয়। কাৰণ কোনোবাই যদি আমাক পৰিচয় দিলে হয় যে মই অমুক 100 বছৰ আগৰ ৰাজকুমাৰী, মই এনেকুৱা কৰি মোৰ স্বামী মৰিছিল, মই লগে লগে হাৰ্ট ফেইল হ'লোঁ হয়। কাৰণ ইমান 100 বছৰৰ মানুহটো ক'ৰ পৰা আহিল। ছোৱালীজনী 15-16 বছৰীয়া এক অপূৰ্ব সুন্দৰী ছোৱালী। এই কাহিনীটো কাক কৈ আছে, এই স্বামী শংকৰ নাথজীক কৈ আছে, মালতী কৈ আছে। শুনিব, মালতী আচলতে প্ৰেতাত্মা হয়, কিন্তু শৰীৰ ধাৰণ কৰি কিনে আহিছে শংকৰ স্বামীজীৰ ওচৰত। শংকৰ স্বামীজীক কৈছে কষ্ট হলেও আপনি তো শুনেছেন। তেতিয়া এওঁ ক'লে, মালতী একথাত বলতে তোমার যদি কষ্ট হয় তবে সে কথা আর নাই বা বললে অন্য প্রসঙ্গ করো। এও কৰে শংকৰ স্বামী যে তোমাৰ যদি এইবিলাক কথা কৈ কিনে কষ্ট হৈছে তেতিয়াহ'লে এইবিলাক কথা ক'ব নালাগে। তেতিয়া মালতী ক'লে যে কষ্ট হ'লেও আপুনি শুনিছে যে, কাৰণ মোৰ কথা আজি 100 বছৰ ধৰি শুনোতা কোনো মানুহ নাই, মই শুনাবলৈ কাকো মানুহ পোৱা নাই। আপোনাক আজি জীৱনত প্ৰথমবাৰৰ কাৰণে পালোঁ। আপুনি ভগৱানৰ দূত হয়, আপুনি দেৱদূত হয় যে আপোনাক মই শুনাবৰ কাৰণে পাইছোঁ আজি। কাৰণ ইমান বছৰে মই কাকো শুনাব পৰা নাছিলোঁ। এতদিন পর আপনার মত অনুভবী সহৃদয় শ্রোতা পেয়েছি। বেদনার কথা বলে একটু হালকা হয়ে বললাম, তাহলে বল তারপর কি হল। সে বলল, স্বামী রাঘবানন্দজির কুতির অতি প্রীতিকর লাগত আমার। আমি দিদিমাকে ছেড়ে গুরুজির সাধন কুটিরেই অনেক সময় থাকতে লাগলাম। গুরুজি অতিশয় সংযমী, স্নেহ প্রেম করুণায় আমাকে আলপুট করে রেখেছিলেন। তার স্নেহ হুদা বর্ষণে আমি স্নাত হচ্ছিলাম। গুরুজির প্রগাঢ় স্নেহ প্রেম করুণা ধীরে ধীরে গভীর প্রেমে পরিবর্তিত হল। আমি অবুজ কি করি, বয়স দেখে আমি গুরুজিকে কামনার দৃষ্টিৰে দেখেছি। তে গুরুজিও যুৱক, তেওঁ কিশোৰী, গতিকে ধীৰে ধীৰে কি হ'ল, গুৰুৰ প্ৰতিয়েই তাৰমানে তেওঁৰ এই মালতীৰ তাৰমানে সকাম দৃষ্টি পৰি গ'ল। আৰু গুৰুজি যিহেতু যৌৱনপ্ৰাপ্ত, তেওঁ নিজক বহুত কষ্ট কৰি চম্ভালি ৰাখিছে, মালতী নিজক চম্ভালিব নোৱাৰিলে। তেতিয়া গুৰুজীক তাৰমানে তেওঁ মুখামুখি কৰি হেৰি কৰিলে, নিজৰ প্ৰেম নিবেদন কৰিলে। তাৰপিছত কি হ'ব চাব, গুৰুজীক প্ৰেম নিবেদন কৰাৰ পিছত ৰাঘৱানন্দক যেতিয়া প্ৰেম নিবেদন কৰিলে, নবীন সন্যাসী ৰাঘৱানন্দই তেতিয়া ভয়তে পলাই গ'ল। কাৰণ জানে যে এই কাম কৰিব লাগিলে ঘৰ নৰকত যাব লাগিব, গতিকে তেওঁ ভয়তে পলাল। তেতিয়া কি হ'ল, বয়স দেখে আমি গুৰুজীকে কামনাৰ দৃষ্টিৰে দেখেছি। একদিন অজ্ঞাত আকৰ্ষণে সন্মোহিত হয়ে তৃষিত কাম বাসনায় গুরুজিকে বাহুবন্ধনে জড়িয়ে ধরি। গুরুজি বয়সে তরুণ, উজ্জ্বল যৌবন, দরিদ্রমান রং, উপরে ব্রহ্মচর্য সাধনের ফলে দীপ্ত তেজ। আমার বয়োধর্মের মনোগত ভাব বুঝতে তার দেরি হলো না। সন্ন্যাসী জীবনে সংযম প্রস্তের আহঙ্কায় বলপূর্বক আমার বাহুবন্ধন খুলে তৎক্ষণাৎ রাতের অন্ধকারে দ্রুত বেরিয়ে গেলেন।
পলাই গ'ল। জানে যে মোৰ ব্ৰহ্মচাৰ্য ভ্ৰষ্ট হ'ব, নৰকগামী হ'ম, গতিকে গুৰু ৰাঘৱানন্দ মালতী এৰি কিনে পলাই গ'ল। অনেক খবৰ করে জানা গেল তিনি কালী নদীর কুল ধরে কৈলাসে যাত্রা করেছেন। তেও কৈলাসলৈকে পলাই গ'ল। তেও তাৰপিছত আমি তাৰ অনুসন্ধানে ভ্ৰাম্যমান বাউণ্ডলে হয়ে অৱশেষে কি হয় কাপালিকের এক গুপ্তমঠে আশ্রয় পায়। তারপর সেই স্মৃতি ধূসর অতীতের মর্মজালার বেহাগ গান গাই তার অন্তর্বেদনার হাহাকারে কান্দি সুরের গুঞ্জনে দিন কাটায়। তাৰপিছত সেই অতীতৰ কথাবিলাক ভাবি 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 দিনে ৰাতি কি হ'ল এজন কাপালিক এজনক লগ পালে। কাপালিক হৈছে অতি ভয়ংকৰ তান্ত্ৰিক সাধক, যিসকলে নৰবলি দিয়ে আৰু বিভিন্ন প্ৰাণীক মানে বিভিন্ন সময়ত উপযুক্ত তিথি নক্ষত্ৰত বলি দিয়ে। বলি দি কিনে তেওঁলোকে তাৰমানে কিছুমান গুপ্ত তান্ত্ৰিক সিদ্ধি বিচাৰে। এজন কাপালিকৰ লগত আদি শংকৰাচাৰ্যৰো মিলন হৈছিল আৰু আদি শংকৰাচাৰ্যকো মস্তক কাটিব বিচাৰিছিল, কিন্তু আদি শংকৰাচাৰ্যক তেওঁৰ শিষ্য পদ্মপাদ আচাৰ্যই বাচাইছিল। নৃসিংহদেৱৰ উপাসক আছিল পদ্মপাদ আচাৰ্য। পদ্মপাদে নৰসিংহদেৱৰ কৃপাত শংকৰাচাৰ্যক যদি বাচাব নোৱাৰিলে হয় তেনেহ'লে কাপালিকে শংকৰাচাৰ্যকো কাটিলে হয়। গতিকে কাপালিকবিলাক অতি ভয়ানক, তেওঁলোকৰ সাধনা ভয়ানক, তেওঁলোকৰ জীৱনৰ লক্ষ্য ভয়ানক। গতিকে কাপালিকজনৰ বিষয়ে একো নাজানে এওঁ অবুজ কুমাৰী কাপালিকজনক তাৰমানে গুৰু মানি কিনে কাপালিকজনৰ লগতে তেওঁ থাকিব ধৰিলে। তাৰপিছত এদিন কি হ'ল চাব, এখানে শেষ নাই মহারাজ, গুপ্ত মতের কাপালিক আমাকে অতি আদর করতে লাগলেন। আমি তার কপট স্নেহ বুঝতে উঠে পারিনি। আমি আশ্রয়হীন, ভাবলাম এখানে মায়ের মন্দিরে শেষ জীবনটা কাটাবো। এখন আর আসার আগে এই মতে দুই বন্ধু তন্ত্র মতে দীক্ষা নিয়েছিল। বছর কয়েক থেকে তারা পলাতক। এখন থেকে তান্ত্রিক অঘরীদের আর আমি শুনেছি তিনি অঘরী তান্ত্রিক যোগী সাধু সন্ন্যাসীর ভেদ বিভেদ বুঝি না। আমি তাকে সাধু বাবা বলে সম্বোধন করি। মায়ের পূজার বনফুল তুলি, মায়ের সেবায় প্রসাদ ছড়ায়। আগে এই মঠে এক সরোবর ছিল, এই সরোবর আজ নেই। পাহাড় ভেঙে ভেঙে পার্বত্য নলার তুষার স্রোতে মাটি পাথর রেখে সে এটা ভরাট হয়ে গেছে। এই নির্জনে পুষ্পিত কমল সরোবরে স্নান করি আর বনফুল তুলি। বনফুল আর কমল করকে মায়ের মালাদি ভূষণ রচনা করা আমার প্রিয় নৃত্যকর্ম। তে এনেকুৱা কৰি তান্ত্ৰিকজনক সেৱা কৰি 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 জংঘলত নানান ধৰণে পূজা পাতল কৰি কিনে জীৱন কটাওঁতে এদিন এজন কি হ'ল অতি সুদৰ্শন পুৰুষৰ লগত তেওঁৰ পৰিচয় হ'ল। সেই পুৰুষজনে গা ধুই উঠি কিনে নগ্ন শৰীৰেৰে অহা যোৱা কৰিছিল আৰু সেইটো সেই অঞ্চলৰ ৰীতি আছিল যে গা ধুলে নগ্ন শৰীৰেৰে হেৰি কৰিব লাগে। গতিকে সেই যুৱকজনৰ লগত যেতিয়া চিনাকি হ'ল তেতিয়া এওঁ যিহেতু অতৃপ্ত ৰমণী, আগৰ স্বামীৰ পৰাও অতৃপ্ত আৰু চাৰিওফালৰ পৰা যিহেতু অতৃপ্ত, গতিকে এওঁ সেই যুৱকজনৰ লগত তেওঁ ধীৰে ধীৰে প্ৰেম গঢ়ি উঠিল। কাপালিকৰ কথা মই কৈছোঁ, কাপালিকৰ আশ্ৰমত থাকোঁতে মনে মনে এই যুৱকজনৰ লগত প্ৰেম গঢ়ি উঠিল। এদিন এই যুৱকজনক যেতিয়া হাতত ধৰিলে, যুৱকজনৰ লগত আলিংগনৰ পাশত বদ্ধ হোৱাৰ লগে লগে এই কাপালিকজনে দেখা পাই কিনে কাপালিকজনে লগে লগে মালতীক টানি লৈ গ'ল যে আজি ৰাতিয়ে মহাপূজা কৰিম মা কালীৰ, আৰু মহাপূজাত তোক আজি ৰাতিয়ে মই বলি দিম। আজি ৰাতি বলি দিম, বলি দিয়াৰ পিছত তই গম পাবি গুপ্ত প্ৰেমৰ পৰিণাম কি। তেতিয়া তাৰপিছত কি হ'ল, সেদিন ছিল অমাবস্যা। যিদিনা বলি দিম বুলি ভাবিছে সেইদিনা অমাবস্যা। অঘৰী তান্ত্ৰিক বাবা আমাকে একটা চোট ঘুরে আবদ্ধ রাখল। বন্ধ হয়ে আমি রদুণ্ডমান মধ্যে মধ্যে শুনেছি কাপালিক বাবার হুঙ্কার। কালবেলা হোক, জানি না কালবেলার কাপালিক আমাক কি করবে। ভীত সন্ত্ৰস্ত প্ৰাণ অষ্টগত। সুৰেশ বোলা যিজন যুৱকৰ লগত প্ৰেমত পৰিছিল সেই যুৱকজনে কিন্তু ঠিক সময়ত যি মুহূৰ্ততে কাপালিকে তাইক বলি দিলে, যেতিয়া এই মালতীক যেতিয়া কাপালিকে যেতিয়া বলি দিলে ঠিক অমাবস্যাৰ মাজ ৰাতি, ঠিক সেই মুহূৰ্ততে সেই যুৱকজন আহি পালে। এইটো পৰম দুৰ্ভাগ্যৰ খেলা। গতিকে কাপালিকজনৰ মৃত্যুৰ পৰা মালতীক বচাব নোৱাৰিলে সুৰেশ নামৰ এই যুৱকজনে। প্ৰেমিকজনৰ নাম আছিল সুৰেশ। কিন্তু পিছ মুহূৰ্ততে কি কৰিলে, কাপালিকজনকো গলটো কাটি দিলে। যেতিয়া কাপালিকজনকো গলটো কাটিলে তেতিয়া দুইজনে মুণ্ডহীন শৰীৰে তাতে দেৱী চন্দ্ৰমস্তৰ ওচৰত পৰি থাকিল। দুইজনকে এওঁ সমাধি দিলে সুৰেশে। এই যুৱকজনৰ নাম আছিল সুৰেশ, যিজন যুৱকৰ লগত প্ৰেম হৈছিল। তাৰপিছত কি হ'ব, বাবা তারপর কি হল, মালতী আপনাকে দিয়ে আমার কাজ হবে, জেনেই গুরুজি রাঘবানন্দজি আমাকে মঠে পৌঁছে দেন। তাৰপিছত প্রায় ৩০০ বছর হতে চলেছি, এখন আমি আটকে আছি। একটু পরেই দেখবো সে স্মৃতি দুঃখর অতীতের ঘটনা। দেখলেই বুঝবেন আমি কেন আবদ্ধ হয়ে আছি মহারাজ। আপনার সাথে দুই অশরীরী আত্মা আছে, আমি ওদের মতে একজন সহযাত্রী হব না। আমি ভীত হবেন না মহারাজ। এই দেখুন কাছে আমার সমাহিত স্থানের একটি চিমটে মাটি মানস সরোবরে জলে বিসর্গিত হলে আমি প্রেত শরীর থেকে মুক্তি পাব। তেতিয়া মালতী
যিগৰাকী ছোৱালীয়ে গোটেই কাহিনীবিলাক কৈ আছিল এও তাৰমানে সমাধিত মানে গোটেইখিনি বস্তু এই দেখি আছে। এই গোটেই দৃশ্যবিলাক তাৰমানে ঠিক তন্দ্ৰা অৱস্থাত মানে শংকৰ স্বামীয়ে গোটেই কাহিনীবিলাক দেখি আছে। সন্মুখত আছে মালতী, আচলতে মালতী প্ৰেত হয়, কিন্তু স্থূল শৰীৰ ধাৰণ কৰি কৈছে। আৰু এওঁ স্বপ্ন অৱস্থাত সেই 300 বছৰ আগৰ গোটেই কাহিনীবিলাক শংকৰ স্বামীয়ে দেখা পাইছে। তেতিয়া শংকৰ স্বামীয়ে কাটৰ কণ্ঠে প্ৰাৰ্থনা কৰিলে যে তেতিয়াৰ পৰা আজি 300-400 বছৰ প্ৰেত শৰীৰত মই ইয়াতে আছোঁ। আৰু মোৰ গুৰু ৰাঘৱানন্দ নামৰ যিজন গুৰু আছিল, যিজন গুৰুক মই আলিংগন কৰিব খোজাৰ লগে লগে পলাই গৈছিল কৈলাশলৈকে ব্ৰহ্মচৰ্য ৰক্ষা কৰাৰ কাৰণে, সেই গুৰুজনেও মোক তাৰমানে উদ্ধাৰ কৰাৰ কাৰণে আপোনাক মানে বাসনা শৰীৰ ধাৰণ কৰি আপোনাক যিজন সন্যাসী আপোনাক ইয়ালৈকে লৈ আহিছিল, এই কুটিটো দেখাই দিছিল, তেওঁ সেই মোৰে গুৰু। এই মোৰ গুৰুৰ বাসনা শৰীৰ হৈ মোক উদ্ধাৰ কৰাৰ কাৰণে তেওঁ আপোনাক ইয়াতে লৈ আহিছে। কাৰণ গুৰু হ'লে শিষ্যক উদ্ধাৰ কৰিবই লাগিব। যেতিয়ালৈকে শিষ্যক উদ্ধাৰ নকৰে তেতিয়ালৈকে গুৰুৱেও মুক্তি নাপায়। গতিকে গুৰু যিহেতু গম পাইছিল যে মই বাসনাত দগ্ধ হৈ কিনে মই ভুল পথ লৈছোঁ, গতিকে গুৰুৰ শৰীৰেও বাসনা শৰীৰ গ্ৰহণ কৰি গুৰুৰ আত্মাই, ৰাঘৱানন্দজীৰ আত্মাই আপোনাৰ ওচৰত আপোনাক মোৰ ইয়ালৈকে লৈ আহিছে। কাৰণ একমাত্ৰ আপোনাৰ দ্বাৰাহে মোৰ উদ্ধাৰ হ'ব, এই কথাটো মোৰ গুৰুদেৱে জানে। গতিকে এতিয়া মোক আপুনি আৰু বেলেগ একো কৰিব নালাগে। আপোনাৰ ওচৰত এতিয়াও 2গৰাকী আত্মা আছে ইতিমধ্যে। এই 2গৰাকী আত্মাৰ কথা পিছত মই কেতিয়াবা ক'ম। যি 2গৰাকী আত্মা ইতিমধ্যে আছিল ওচৰত, শংকৰ স্বামীৰ ওচৰত, সেই 2গৰাকীও প্ৰীতিনী আছিল। তেওঁলোককো উদ্ধাৰ কৰিছে মানস সৰোবৰত গৈ কিনে। এতিয়া মালতীয়ে কাটৰ অনুৰোধ কৰিছে যে মোৰ সমাধিৰ ওচৰৰ মাটি অলপমান আপুনি লৈ যাওক। এই মাটিখিনি আপুনি মানস সৰোবৰত যেতিয়া পাব, মানস সৰোবৰত আপুনি চৰাব, মোৰ নামত তৰ্পণ কৰিলে মই প্ৰেতজনীৰ পৰা মুক্তি পাই যাম। প্ৰেতজনীৰ পৰা মুক্তি পালে তাৰপিছত মই পুনৰ মনুষ্য জন্ম মই লাভ কৰিব পাৰিম। কাৰণ যিহেতু মোৰ অপমৃত্যু হ'লে যিহেতু মানুহবিলাকে এই প্ৰেত শৰীৰ পায়। কাৰণ আমি জানো যে যিসকলে আত্মঘাতী হৈ মৰে তেওঁলোকে প্ৰেত শৰীৰত থাকে। আৰু প্ৰাৰব্ধ বশতঃ যিসকলৰ অপমৃত্যু হৈ যায়, কোনোবাই পানীত পৰি অপমৃত্যু হয়, কোনোবাই অগ্নিত পৰি অপমৃত্যু হয়, কোনোবাই দস্যু দানৱৰ হাতৰ অপমৃত্যু হয়, কোনোবাই ভূত প্ৰেতৰ হাতৰ অপমৃত্যু হয়, কোনোবাই আকাশে জানি দি গৈ থাকিলে অপমৃত্যু হয়, কোনোবাই ট্ৰেইনত অপমৃত্যু হয়, কোনোবাই হঠাৎ আকস্মিকভাৱে তোৰ ভয় খাই কিনে অপমৃত্যু হৈ যাব পাৰে, কোনোবাই দস্যু দানৱৰ হাতত পৰি বা মিলিটাৰীৰ হাতত পৰি অপমৃত্যু হৈ যায়, কোনোবাই কেতিয়াবা এনেকুৱাও হয় গুলি লাগিল হয়তো শৰীৰত, গুলি লগাৰ লগে লগে হয়তো ইমান বেছি ভয় খালে যে এখন ঠেং হয়তো মোক কাটি দিব লাগিব, মই গোটেই জীৱনটো লেংৰা হৈ থাকিব লাগিব, গতিকে লগে লগে হাৰ্ট ফেইল হৈ অপমৃত্যু হৈ যায়। যোনে যি কাৰণতে অপমৃত্যু নহওক কিয়, অপমৃত্যু হ'লে সাধাৰণতে প্ৰেতজনী প্ৰাপ্ত কৰে। অপমৃত্যুৰ জীৱনৰ পৰম দুৰ্ভাগ্য এইটোৱে, অপমৃত্যু হ'লে সাধাৰণতে প্ৰেতজনী প্ৰাপ্ত কৰে। গতিকে শংকৰ স্বামীক কাটৰ কণ্ঠে অনুৰোধ কৰিলে। যেতিয়া শংকৰ স্বামীয়ে বুলি ক'লে তেতিয়া তাই অন্তৰ্ধান হৈ গ'ল। তাৰ পিছত কৰজৰী মালতী বলল, বিশ্বাস করুন মহারাজ, প্রায় 300 বছর এখানে এই মঠে অবরুদ্ধ আছি। আগে বলুন আমার সমাধিস্থানের মাটি মানস তীর্থে নিয়ে যাবেন তো? এটা কইছে। তেতিয়া খানিকটা দয়াপরক হয়ে আমি বললাম, কি কইছে শঙ্কর স্বামী, যে দেখো আমার এইটুকু সহযোগিতায় তোমার যদি মহৎ উপকার হয়, এটা আমার অনিষ্ট না হলে অবশ্যই কথা দিচ্ছি। ভরসা রেখো, আমি সন্ন্যাসী, সকলে আমার আপনজন। এতে যদি তোমার প্রেত বাধা কাটে তবে নিশ্চয় যেন এই উপকার আমি করব। আমার সামান্য কাজে তোমার তাপিত হৃদয়াত্মার উপশম হলে সেই কাজ আমি মহৎ বলেই করব। এই কথা শেষ হল, তারপর কি হল? গতিকে ইয়াৰ পিছত মই আর পাঠ নকৰোঁ। ইতিমধ্যে 28 মিনিট সম্পন্ন হৈ গ'ল। কাৰণ এনেই মোৰ ভিডিঅ'ত 14 মিনিটৰ ভিতৰতে মোৰ চব ভিডিঅ' মই শেষ কৰোঁ। গতিকে শংকৰ স্বামীয়ে মানস সৰোবৰত গ'ল, গৈ কিনে এই মালতীৰ নামত তৰ্পণ কৰিলে, যিখিনি মাটি লৈ আহিছিল মালতীৰ সমাধি। তৰ্পণ কৰাৰ পিছত মালতীয়ে প্ৰেত শৰীৰৰ পৰা মুক্তি পালে। মুক্তি পোৱাৰ পিছত কি পালে? লগে লগে ধ্যান চকুত দেখা পালে। শংকৰ স্বামীয়ে ধ্যান চকুত দেখা পালে মালতী জ্যোতিৰ্ময় ৰূপত ওপৰলৈকে গুচি যোৱা দেখা পালে। জ্যোতিৰ্ময় ৰূপ ধাৰণ কৰি তেওঁক প্ৰণাম কৰি কিনে গুচি যোৱা দেখা পালে। গতিকে এই হ'ল কাহিনী। এই কাহিনীখিনি মই এইকাৰণে ক'লোঁ যে শংকৰ স্বামীৰ লগত আপোনালোকক পৰিচয় কৰি দিব বিচাৰিছিলোঁ। আৰু এই অলৌকিক জ্ঞানগঞ্জ তিব্বতৰ ৰহস্যময় যোগ আৰু জ্ঞানগঞ্জ নামৰ গ্ৰন্থখনৰ লগত পৰিচয় কৰি দিব বিচাৰিছিলোঁ। স্বামী দিব্য কৈবল্যৰ লগত আৰু তিব্বতৰ সিদ্ধ পুৰুষ ইউৎসু লামাৰ লগত পৰিচয় কৰি দিব বিচাৰিছিলোঁ। জ্ঞানগঞ্জ কি, জ্ঞানগঞ্জ কিয় দেশকাল শূন্য, জ্ঞানগঞ্জত কিয় মাটি নাই, জ্ঞানগঞ্জত কিয় সময় নাই আৰু কাল নাই, জ্ঞানগঞ্জত কিয় যোগসিদ্ধ জ্ঞানসিদ্ধ মহাপুৰুষসকলৰ বাহিৰে সাধাৰণ মানুহ যাব নোৱাৰে, এই জ্ঞানগঞ্জৰ সাধাৰণ পৰিচয় এটা মই দিব বিচাৰিছিলোঁ। আৰু জ্ঞানগঞ্জত এতিয়াও যে সত্য যুগৰ ত্ৰেতা যুগৰ অংগীৰা আগষ্ট দীৰ্ঘতমা আদি মহৰ্ষিসকল যে এতিয়াও যে তাতে যে তপস্যা নিৰত হৈ আছে, নেতাজী সুভাষ বোস যে আছে, এই কথাখিনিৰ লগত মই পৰিচয় কৰি দিব বিচাৰিছিলোঁ আপোনালোকক। ভৱিষ্যতে জ্ঞানগঞ্জৰ ওপৰত আৰু কম। আৰু প্ৰেতজনীৰ পৰা মুক্তি পাবৰ কাৰণে যে সন্তৰ আশীৰ্বাদ অনিবাৰ্য,
ঋষি কল্প মহাপুৰুষসকলৰ অনিবাৰ্য আশীৰ্বাদ অনিবাৰ্য আৰু দুৰ্ঘটনাগ্ৰস্ত বা অপমৃত্যুগ্ৰস্ত হ'লে যে প্ৰেতজনী প্ৰাপ্ত কৰে আৰু প্ৰেতত জনীত থকাৰ পিছত শ শ হাজাৰ হাজাৰ বছৰ থাকিব লাগিব যেতিয়ালৈকে সন্তসকলে কৃপা কৰি তেওঁলোকৰ নামত সদগতি নকৰে তেতিয়ালৈকে প্ৰেতজনীৰ পৰা উদ্ধাৰ নাই গতিকে আমি এনেকুৱা কৰ্ম জীৱনত কেতিয়াও কৰিব নালাগে যাতে আমি প্ৰেতজনীত যাব লগা হয় আত্মঘাতী হোৱা বা এই ধৰণৰ যিকোনো ধৰণৰ অপমৃত্যুৰ যাতে কাৰণ আমাৰ জীৱনত যাতে নঘটে আমি সদায় সেইকাৰণে অধ্যাত্মক সাৰাত সাৰ মানিব লাগে ব্ৰহ্মচৰ্য সদাচাৰ সাত্বিক আহাৰ প্ৰণালীমতে প্ৰসাদ গ্ৰহণ কৰি সৎগুৰুৰ আদেশ নিৰ্দেশ পালন কৰি নিৰন্তৰে শ্বাস প্ৰশ্বাসত নাম জপ কৰি আৰু পৰোপকাৰপূৰ্ণ জীৱন যাপন কৰি বহুজনক সুখায় বহুজনক হিতায় জীৱন যাপন কৰি আমি এটা সাত্বিক মৃত্যুলৈকে অপেক্ষা কৰি থাকিব লাগে অন্যথাই প্ৰেতজনী প্ৰাপ্ত কৰিব লাগিলে কেনেকুৱা ভয়ংকৰ দুৰ্গতি হয় এইটো কথা প্ৰতিবন্ধ হৈ গ'ল তে নিশ্চয় আপোনালোকে ভাল পাইছে বাওঁফালৰ ভিডিঅ'টো হেৰি কৰি লাইক বুটনটো টিপি শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুন মোৰ চেনেলত তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ